কৃষ্ণ আমি যুগলবতী সাংস্কৃতিক কলা কেন্দ্ৰৰ উদ্যোক্তাসকলক সকলোকে কেৱল এটা সেৱা ধৰিছোঁ আৰু ইয়াত আপ্যায়ন কৰোঁতে আপোনালোকক আমি গৃহস্থৰ নিচিনাকৈ আপ্যায়ন কৰোঁতে যিখিনি ভুল ত্ৰুটি ৰৈ গৈছে তাৰ কাৰণে ক্ষমা বিচাৰিছোঁ। এটাই ভাল লাগে, আজি আমি ইয়াত সমবেত হৈছোঁ জুবিনদাৰ কাৰণে। প্ৰত্যেকগৰাকী অসমীয়া মহিলাই নিজৰ ড্ৰেছত আহিছে, নিজৰ ড্ৰেছত আহি নিজৰ আটাইতকৈ আপোন ল'ৰাটোক স্মৰণ কৰিছে আৰু কৈছে, মই সোমাই আহোঁতে কেইবাগৰাকী মহিলাই মোক কৈছে যে ছাৰ বেলেগ কথা বাদ দিয়ক, আমাক জুবিনদাৰ ন্যায় লাগিবই। বিচাৰেনে আপোনালোকে সকলোৱে? মই সকলোৰে পৰা দূৰত থকা সকলৰ পৰা মই এটা জোৰকৈ হাত তালি বিচাৰিম যদি সঁচাকৈ জুবিনদাৰ ন্যায় আপোনালোকে বিচাৰে। মই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক শিৱসাগৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ঠাই বৰ্ডিং খেলপথাৰত আমাৰ শিৱসাগৰৰ মহিলাসকলে কেইবা হাজাৰ মহিলাই একেলগতে কৈছে, আমাৰ মঞ্চত থকা সকলকো মই ক'বলৈ অনুৰোধ কৰিছোঁ, ছাইডত থকা সকলোকে একেলগে হাত তালি বজাই এবাৰ অসমৰ মুখ্যমন্ত্ৰীক জনাই দিয়ক, আমি সকলোৱে জোৰকৈ হাত তালি বজাই জনাই দিম যে যদি জুবিনদাৰ ন্যায় নাপাওঁ, 8 ডিচেম্বৰ বুলি কৈছে, 8 ডিচেম্বৰত তেওঁ চাৰ্জশ্বিট দিম বুলি কৈছে, যদি সেই সঁচাকৈ জুবিনদাৰ যিসকলে হত্যা কৰিলে বা যিসকলে মাৰিলে সেইসকলে যদি সঁচাকৈ ফাঁচী কাঠত নোলমে, তেতিয়াহ'লে কিন্তু ভৱিষ্যতেও হিমন্ত বিশ্ব শৰ্মাক কেতিয়াও আমি শান্তিত থাকিবলৈ নিদিওঁ। হয়নে নহয়? হয়নে নহয়? আমি ভাবক যে অসমীয়া জাতিৰ আটাইতকৈ আপোন ল'ৰাটো যি গোটেই জীৱন অসমীয়া জাতিৰ কাৰণে গীত ৰচনা কৰিলে। আমি ভূপেন দাক জানো, ভূপেন দাই যেনেকৈ গোটেই জীৱনটো অসমীয়াৰ কাৰণে দিলে, গোটেই জীৱনটো জাতিৰ কাৰণে দিলে, ভূপেন দাৰ পাছত একেবাৰে জাতিটোৰ কাৰণে আটাইতকৈ ভাল পায়, জাতিটোৰ কাৰণে হিয়া উগৰি দিয়া মানুহজনৰ নামে হ'ল জুবিন দা। হয়নে নহয় বাৰু? একদম জুবিন দাক মৃত্যু হওঁতে নিজৰ ঘৰৰ ল'ৰাটো মৃত্যু হোৱা যেন লাগিছিলে নে নাই আপোনালোকে? সঁচাকৈ লাগিছিলে নে নাই? আৰু সেইকাৰণে জুবিন গাৰ্গৰ মৃত্যু আমি কোনেও পাহৰিলে নহ'ব। মই অনুৰোধ জনাইছোঁ, এবাৰ জোৰকৈ এটা হাত তালি বজাই হিমন্ত বিশ্ব শৰ্মাক জনাই দিব লাগিব যে আমাক ন্যায় লাগিব। জুবিন গাৰ্গ জিন্দাবাদ, জুবিন গাৰ্গ জিন্দাবাদ, জুবিন গাৰ্গে ন্যায় পাব লাগিবই, জুবিন গাৰ্গে ন্যায় পাব লাগিবই, জুবিন গাৰ্গে ন্যায় পাব লাগিবই, জুবিন গাৰ্গৰ হত্যাকাৰীসকলৰ ফাঁচি হ'ব লাগিবই, জুবিন গাৰ্গৰ হত্যাকাৰীসকলৰ ফাঁচি হ'ব লাগিবই। ধন্যবাদ। আৰু একো ভাষণ